ওকে, meanwhile নেতাজী এই সময়ত নেতাজী সুভাষ চন্দ্ৰ বোস ফৰৱাৰ্ড ব্লক তেখেতে বনালে, গোটেইখিনি হ'ল, বাট ফৰ আ সাবষ্টেঞ্চিয়েল টাইম ডিউৰেশ্যন, এটা ভাল সময়ৰ বাবে তেখেতক ইণ্ডিয়াত হাউচ এৰেষ্ট কৰা হৈছিল। ব্ৰিটিছে গম পাইছিল যে এই মানুহজনক এনে এৰি দিলে পিছত ঝামেলা হ'ব আৰু, ठीक है, ये बहुत टेढ़ा आदमी है, महात्मा गांधी जैसा नहीं कि खुला छोड़ देंगे, बाद में धीरे धीरे जो करेगा धीरे धीरे करेगा पता चलेगा। ये नेताजी कब से कहाँ जाके क्या कर देगा बाद में हम लोग का लेने का देना पड़ जाएगा। तो তেখেতক কি কৰিছিল, হাউচ এৰেষ্ট কৰিছিল। नेताजी घरत तेखेतक हाउस अरेस्ट करिছিল। हाउस अरेस्ट माने अपने ही घर में उसको अरेस्ट करके रखा गया था, उनको बाहर बहुत सोल्जर्स रखा गया था ताकि वो भाग ना पाए। यार पिছত की होल, नेताजी इन द ईयर 1942 इन डिसगाइज किबा एटा कुछ एक रूप लेने के बाद बहरूपा बनके कुछ एक अलग एक रूप लेके इन द ईयर 1942 তেখেতে স্কেপ করিলে, নেতাজি স্কেপ করিলে, পলাই গল। ঠিক আছে, ইন দ ইয়ার 1942 হাউস অ্যারেস্টৰ পৰা তেখেতে পলাই গল, বিং ইন ডিসগাইজ, কিবা এটা ছদ্মবেশ কৰা আৰু কিবা এটা কৰি ওলাই গল। আৰু এতিয়া কি হল, তেখেতে ওলাই যোৱাৰ পিছত ঝাৰখণ্ডৰ এটা ষ্টেচন আছে, ঝাৰখণ্ডত এটা ষ্টেচন আছে, নাম হল গোমো স্টেশন। কত আছে, ঝাৰখণ্ড। ঝাৰখণ্ডৰ এটা ষ্টেচন আছে, নাম হল গোমো স্টেশন। এই গোমো স্টেশনৰ পৰা তেখেতে ট্ৰেইন লৈ ক'ত গল, লাহোৰ। ট্ৰেইনৰ যি ট্ৰেইনত তেখেতে গৈছিল, ট্ৰেইনৰ নাম আছিল কালকা মেল। কালকা মেল বুলি এটা ট্ৰেইন, এই ট্ৰেইনত কৰি তেখেতে ডিসগাইজ কিবা বেলেগ এটা ৰূপ লৈ ডিসগাইজ লৈ তেখেতে গোমো ষ্টেচন, ঝাৰখণ্ডৰ গোমো ষ্টেচনৰ পৰা তেখেতে গল লাহোৰত গল। কোন ট্ৰেইনত, কালকা মেল ট্ৰেইনত। এতিয়া বিকজ নেতাজী কালকা মেলত কৰি ইয়াৰ পৰা স্কেপ কৰি লাহোৰলৈকে গৈছিল, আজিৰ দিনত আপুনি যদি যিকোনো ট্ৰেইনৰ এপ যদি সার্চ করে, হোয়ার ইজ মাই ট্রেন, NTA, যিকোনো ট্রেইনৰ এপ যদি সার্চ করে, তাতে আপনি কালকা মেল বুলি নাপাব, আপনি তাতে আপনি পাব নেতাজী এক্সপ্রেস। এই নেতাজী এক্সপ্রেস আজিৰ দিনত যেটো নেতাজী এক্সপ্রেস এই সময় যেটো আছিল কালকা মেল, তেখেতৰ নামত এটো নাম দিয়া হৈছে। क्लियर हो गया। अभी इस टाइम इधर हो गया। नेक्स्ट आइए, वर्ल्ड वॉर 2 चल रहा था, वर्ल्ड वॉर 2 चल रहा था। वर्ल्ड वॉर 2 सेकेंड वर्ल्ड वॉर चली आसिल बार पूरा जोरों शोरों से चल रहा था। एट सिंगापुर কি হল, ব্রিটিশ was defeated by জাপান। জাপানে ব্রিটিশক সিঙ্গাপুৰত যেটো তেখেতসকলৰ মাজত যেটো ব্যাটেল চলি, যুদ্ধ চলি আছিল, তাতে কি কৰিলে, ব্রিটিশে জাপানক তাতে হাৰাই দিলে। আৰু ডিফিট কৰাৰ পিছত তাতে বহুত যে সৈন্য আছিল, ব্রিটিশৰ যে সৈন্য আছিল, তেখেতসকলক প্ৰিজনাৰ অফ ওয়ার বুলি ক্যাপচার কৰিলে, এজ প্রিজনার অফ ওয়ার। प्रिजनर ऑफ वॉर माने की, प्रिजनर ऑफ वॉर माने कि जो लोग लड़ाई करने के टाइम जो पार्टी हार चुका है उसका जो बचे कुचे जो सोल्जर्स है उन लोग को अरेस्ट कर लेना, उन लोग को बोलेंगे प्रिजनर ऑफ वॉर। तो प्रिजनर ऑफ वॉर के हिसाब से क्या किए, जो ब्रिटिश को जब जापान हरा दिए सिंगापुर में, तो इंडियन का जितना भी इंडियन ब्रिटिश जितना भी सोल्जर्स था सबको वो कैप्चर कर लिए। दिक्कत क्या हुआ, दिक्कत ये हुआ जब इंडियन सोल्जर जो कि ब्रिटिश के लिए लड़ाई करने गए थे, जब उन लोग को कैप्चर कर लिए सिंगापुर में, ब्रिटिश देखे कि ब्रिटिश सोल्जर के लिए ब्रिटिश बात किए, नेगोशिएट किए कि हम लोग के सोल्जर को छोड़ दीजिए, ब्रिटिश लेकिन जो इंडियन सोल्जर थे जो ब्रिटिश के लिए लड़ाई करने गए थे, ब्रिटिश उसके बारे में एक बात भी नहीं किया कि तेखेतসকলক এৰি দিয়ক বা কি, কোনো ই নাই। আৰু तो तेखेतসকলে পিছত কি रे भाई, हम लोग जिसके लिए लड़ाई कर रहे थे, जिसके लिए हम लोग जान देने चले थे, वो तो हम लोग के लिए बारे में सोचता ही नहीं है।
समझे कि नहीं? सो ये वाला आपका प्रिजनर ऑफ वार जो हुआ था, इसमें बहुत एक टुकड़ी जो बना था, एक ग्रुप ऑफ ये जो बना था, ये ग्रुप बना था ইণ্ডিয়ান প্ৰিজনাৰ অফ ৱাৰ। ইয়াৰ পৰা যে ইণ্ডিয়ান যিসকল আছিল, যিসকল ইণ্ডিয়ান আছিল, তেখেতসকলে পিছত জাপানৰ লগত কথা পাতিল, জাপানৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি যে দেখিয়ে हम लोग तो ব্ৰিটিছ के लिए लड़ाई कर रहे थे, আমি ব্ৰিটিছৰ কাৰণে যুদ্ধ কৰাৰ বাবে আপোনাৰ লগত আহিছিলোঁ ইয়াতে, আপোনাৰ এগেইনষ্টত যুদ্ধ কৰিম বুলি। বা যেতিয়া আমি প্ৰিজনাৰ অফ ৱাৰ হৈ আপোনাৰ ওচৰত যেতিয়া আমি এৰেষ্ট হ'লোঁ, তেতিয়া ব্ৰিটিছে আমাৰ কাৰণে এবাৰো চেষ্টা কৰা নাই যে আমাক এতিয়া ইয়াৰ পৰা ৰিলিজ কৰিব বুলি। সো আমি এতিয়াৰ পৰা আপোনাৰ বাবে বা আপোনাৰ ব্ৰিটিছৰ এগেইনষ্টত আমি যুদ্ধ কৰিব বিচাৰোঁ। हम लोग अभी ब्रिटिश के अगेंस्ट में लड़ाई करेंगे, ब्रिटिश के होके नहीं, ब्रिटिश के अगेंस्ट में करेंगे। ये बोलने के बाद इन लोग को छोड़ दिया गया, जापान इंडियन प्रिजनर ऑफ वॉर को उधर से छोड़ दिया गया। और ये जो ग्रुप जो बना था, इनका लीडर था, ये जो ग्रुप बना था, इंडियन का जो ग्रुप बना था, इनका लीडर था कैप्टन मोहन सिंह। कैप्टन মোহন সিং এই ইণ্ডিয়ান প্ৰিজনাৰ অফ ৱাৰক যেতিয়া ৰিলিজ কৰা হ'ল, তাৰ পৰা জাপানে যেতিয়া ৰিলিজ কৰি দিলে, এই গ্ৰুপ অফ ইণ্ডিয়ান চলজাৰৰ লিডাৰ আছিল কেপ্টেইন মোহন সিং। আৰু এই কেপ্টেইন মোহন সিঙে কি কৰিলে, আপোনাৰ এটা নতুন এটা গ্ৰুপ বনালে, নাম আছিল ইণ্ডিয়ান নেশ্যনেল आर्मी, INA, এটোক আমি আজাদ হিন্দ ফৌজ বুলিও জানো, আজাদ হিন্দ ফৌজ। সো আজাদ হিন্দ ফৌজ কোনে বনাইছিল? কেপ্টেইন মোহন সিং। কোনে বনাইছিল? কেপ্টেইন মোহন সিঙে বনাইছিল ইণ্ডিয়ান নেশ্যনেল আৰ্মি, আজাদ হিন্দ ফৌজ। সো আপোনালোকে এতিয়া চাব, এই যে নেতাজীয়ে তো স্কেপ কৰিলে, কালকা মেলৰ জৰিয়তে লাহোৰত গুচি গ'ল, লাহোৰৰ পৰা তেখেতে কিবা কিবি কৰি আকৌ ছিংগাপুৰত গ'ল। ছিংগাপুৰত গৈ নেতাজী পিছত এই আজাদ হিন্দ ফৌজৰ লিডাৰশ্বিপ লৈছিল। নেতাজী বিকেম দ্য হেড, নেতাজী মানে সুভাষ চন্দ্ৰ বোস, নেতাজী বিকেম দ্য হেড অফ INA, ইন্ডিয়ান ন্যাশনাল আর্মির হেড হল নেতাজি এট সিঙ্গাপুর, ইন দ্য ইয়ার 1943। সো ইয়াতে একটা क्वेश्चन যদি আহে যে आजाद हिंद फौज कौन बनाया था, आंसर उसमें ऑप्शन में नेताजी सुभाष चंद्र बोस रहेंगे, मोहन सिंह रहेंगे। कौन बनाया था वो अगर सवाल आए, आंसर होगा कैप्टन मोहन सिंह। नेताजी सुभाष चंद्र बोस आजाद हिंद फौज नहीं बनाया था, जो कि हम लोग बहुत कोई जानते हैं या ऐसे नॉर्मली बोलते हैं। नेताजी सुभाष चंद्र बोस INA का हेड बना था सिंगापुर में इन द ईयर 1943। कैप्टन मोहन सिंह के जगह वो लीडरशिप लिए थे, ठीक है। और এতিয়া তেখেতে সিঙ্গাপুৰত গৈ 1943 যেতিয়া INA লিডাৰশ্বিপ লৈছিল, তেখেতে তাতে সাউথ ইষ্ট এছিয়া মানে জাপান, টোকিঅ, এই জায়গাকে সাউথ ইষ্ট এছিয়া যিসকল ইণ্ডিয়ান আছিল, তেখেতসকলে মোটিवेट কৰিছিল আৰু কৈছিল যে ঠিক है, आप लोग हम लोग को सपोर्ट कीजिए, हम लोग के साथ लड़ाई करने चलिए, हम लोग देश को आजाद करवाएंगे। सो তেখেতে দুটা স্লোগান দিছিল, কি স্লোগান আছিল? নেতাজী ইয়াতে দুটা স্লোগান দিছিল। এটা স্লোগান আছিল গিভ মি ব্লাড, I will give you freedom। है ना? इन बेंगली अगर इसको बोला जाए, तेखते কৈছিল আমাকে রক্ত দাও, আমি তোমাকে স্বাধীনতা দিব, ठीक है। आप मुझे खून दीजिए, मैं आपको इंडिपेंडेंस दिलाऊंगा। और दूसरा है दिल्ली चलो, এই সময় DILLI আছিল, দিল্লী চলো, ঠিক আছে। দিল্লী চলো, এই দুটা স্লোগানে কোনে দিছিল? নেতাজী দিছিল। কেতিয়া দিছিল? যেতিয়া তেখেতে আজাদ হিন্দ ফৌজৰ লিডাৰশ্বিপ লৈছিল ইন দ্য ইয়াৰ 1943। ক্লিয়াৰ? ওকে। এতিয়া
এতিয়া হৈ গ'ল ইমানখিনি। এতিয়া আহক सेकेंड वर्ल्ड वॉर इफाले चली आसिल बारू, सेकेंड वर्ल्ड वॉर इफाले चली आसिल। सो ब्रिटिश को दो आदमी से बहुत ज्यादा दिक्कतें आ रहा था। बाकी तो जेनेके लड़ाई मारामारी चली आसिल बारू, युद्ध चली आसिल, ताते बहुत सैन्य ब्रिटिशर बहुत सैन्य इ हल, तातेও बहुत कैजुअलिटी हल। बाट एक्चुअली दुटा मानुर পৰা ब्रिटिशर बहुत प्रॉब्लम হৈ গৈছিল। এই দুটা মানুৰ নাম আছিল, এজনৰ নাম হল তো অলৰেডি আপোনালোকে কৈছো বাৰু, এডল্ফ হিটলাৰ, Adolf Hitler from Germany, Adolf Hitler from Germany, আৰু এজন আছিল বেনিটো মুছলিনি, বেনিটো মুছলিনি, তেখেতে আছিল ইটালীৰ মানুহ। এই দুজনে একে ধৰণৰ আৰু দুটাই পাগল আৰু এই দুজনৰ কাৰণে ব্ৰিটিছৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল আৰু দুজনে খতৰনাক মানুহ আছিল আৰু। সো ব্ৰিটিছৰ অৱস্থা বহুত বেয়া, ব্ৰিটিছৰ বহুত সোলজাৰ ক্যাজুয়ালিটি হল, বহুত মানুহ গ'ল, বহুত অৱস্থা বেয়া। ৰয়েল ট্ৰেজাৰী এইফালে লাহে লাহে শেষ হোৱা ষ্টাৰ্ট হ'ল। এই সময়ত ব্ৰিটিছে গম পালে যে না, অকল আমি আমাৰ ইণ্ডিয়ান সোলজাৰ কেইটাক যদি এনেকে আমি ৰেণ্ডমলি লৈ যাওঁ, মানে কোনেবা যাব কোনেবা নাযায়, কেতিয়াবা যাব কেতিয়াবা নাযায়, এনেকে যদি থাকে বস্তুখিনি, আমাৰ ব্ৰিটিছ সোলজাৰে বাৰে বাৰে অৱস্থা বেয়া হ'ব আৰু। সো আমাৰ ইণ্ডিয়ানক এক্টিভলি পাৰ্টিচিপেট কৰাবই লাগিব। এতিয়ালৈকে ইণ্ডিয়ানে এক্টিভলি पार्टिसिपेट करा नासिल। एक्टिवली करा ना मतलब जो लोग अपने मन से गया ये करने वो लोग तो गया, लेकिन एज ए होल इंडियन को जाना ही पड़ेगा, वो वाला अभी तक डिसाइड हुआ ही नहीं था। बिकॉज डिसाइड होने से पहले आईएनसी उधर से हट गया था और केजन गोल केजन जोआने এনেকে চলি আছিল বাৰু। সো এতিয়া ইণ্ডিয়ানক এক্টিভলি ইনভলভ কৰাব লাগে ইন ফেভাৰ অফ ব্ৰিটিছৰ টিমত। এই কাৰণে ব্ৰিটিছৰ পৰা এটা মিশন পঠালে ইণ্ডিয়াত, ব্ৰিটিছৰ পৰা এটা বহুত ডাঙৰ এটা মিশন পঠালে ইণ্ডিয়াত, নাম আছিল ক্ৰিপছ ইণ্ডিয়া মিশন, ক্ৰিপছ ইণ্ডিয়া মিশন। এই ক্ৰিপছ ইণ্ডিয়া মিশন ইণ্ডিয়াত পঠালে। কেতিয়া পঠাইছিল? ইন দ্য ইয়াৰ 1942। এই ক্ৰিপছ ইণ্ডিয়া মিশনৰ হেড কোন আছিল? হেডেড বাই, মেইন হেড কোন আছিল? হেডেড বাই, কি নাম আছিল ক্ৰিপছ মিশনৰ? ক্যাবিনেট মিশন প্ল্যানের 3 জন মেম্বার ছিল। এই 3 জন মেম্বারের ভিতৰত এজন মেম্বার ক্ৰিপছ মিশনের হেড আছিল। ক্যাবিনেট মিশন প্ল্যান ইয়াতে পড়া নাই আমি, তাতে পলিটিক্স পড়া হয়েছিল না। হ্যাঁ হয়ে গেল, ক্রিপস, এই যে ক্রিপস, স্ট্যাফোর্ড ক্রিপস। ক্রিপস ইন্ডিয়া মিশন ইন্ডিয়াত আহিল ইন দ্য ইয়ার 1942 और हेड কোন আছিল? वेरी इंपॉर्टेंट, स्टैफोर्ड क्रिप्स। प्रपोजल की असल प्रपोजल आके क्या प्रपोजल दिए हैं? क्या प्रपोजल दिए थे? प्रपोजल ये दिए थे कि আমি इंडिया इंडिपेंडेंस दियार कारणे राजी, हम लोग इंडिया को इंडिपेंडेंस देने के लिए राजी है, लेकिन एक कंडीशन है, हम लोग सेकेंड वर्ल्ड वॉर खत्म होने के बाद इंडिपेंडेंस देंगे और इंडियन सोल्जर को एक्टिवली ब्रिटिश के साथ सेकेंड वर्ल्ड वॉर में जाना पड़ेगा। बात समझे कि नहीं? प्रपोजल की আছিল, এবাৰ লিখি ল'ব পাৰে। प्रपोजल की আছিল? प्रपोजल আছিল যে ব্রিটিশ ইন্ডিয়াক ইন্ডিপেন্ডেন্স দিব, ব্রিটিশ উইল গিভ इंडिया इंडिपेंडेंस। কেতিয়া? आफ्टर सेकेंड वर्ल्ड वॉर। सेकेंड वर्ल्ड वॉर खत्म होने के बाद इंडिया को इंडिपेंडेंस दिया जाएगा, लेकिन उससे पहले आपको सेकेंड वर्ल्ड वॉर के दौरान इंडियन सोल्जर्स को ब्रिटिश के फेवर में जाके लड़ाई करना होगा। दैट वाज द प्रपोजल गिवन इन द क्रिप्स मिशन, क्रिप्स इंडिया मिशन। क्लियर? এইটো শুনা লগে লগে গান্ধীয়ে ক'লে যে এইবিলাক মানে ये सब फालतू बात है, ये सब का कोई वैलिडिटी नहीं रहेगा। आप ये जो प्रपोजल दे रहे हैं, अरे काहे आप मुझे, हम लोग को इंडिपेंडेंस देंगे तो अभी दीजिए, सेकेंड वर्ल्ड वॉर को खत्म होने का काहे रुकना है? যদি দিব লাগে এতিয়াই দিয়ক। সেকেন্ড ওয়ার্ল্ড ওয়ার শেষ হ'ব কি হ'ব এইবিলাক, আৰু আমাৰ লগত কি সেকেন্ড ওয়ার্ল্ড ওয়ার কি সম্পৰ্ক? সেকেন্ড ওয়ার্ল্ড আপোনালোকৰ কথা,
আপোনালোকে ইম্পৰ্টেণ্ট যিবিলাক কাণ্ট্ৰি আছে আপোনালোকে আৰ্মছ এমিউনিশ্যন দি কৰিছে কৰক বাৰু। আমি এতিয়া ইণ্ডিয়াৰ অৱস্থা, ইণ্ডিয়াত এতিয়া ফ্ৰীডমে পোৱা নাই, ইণ্ডিপেণ্ডেঞ্চে পোৱা নাই। আমাৰ ছেকেণ্ড ৱৰ্ল্ডৰ শেষ হোৱালৈকে কি সম্পৰ্ক? যদি ইণ্ডিপেণ্ডেঞ্চ দিবই লাগে এতিয়া দিয়ক ইণ্ডিপেণ্ডেঞ্চ। सो गांधी एक इंपॉर्टेंट स्टेटमेंट दिया था, ये बहुत एग्जाम के लिए इंपॉर्टेंट है। गांधी स्टेटेड, गांधी की কৈছিল अबाउट द अबाउट की स्टेटेड अबाउट क्रिप्स प्रपोजल। এই ক্রিপসে যে প্রপোজাল দিছিল এই প্রপোজালক লৈ গান্ধীয়ে কি কৈছিল? গান্ধীয়ে কি কৈছিল? It is a post dated check in a crushing bank। মানে ক্রিপসৰ যিটো প্ৰপোজাল যিটো আছিল এইটো एक्चुअली এটা চেকৰ निचना। कौन चेक? ऐसा एक बैंक का चेक है जो बैंक अभी उसका बिल्डिंग तोड़ने को है और उसका पोस्ट डेटेड, वो था आपसे 10 महीना पहले का चेक था, अभी आप बैंक में लेके गए, कुछ काम होगा उसका? नहीं होगा। तो इसे पोस्ट डेटेड चेक, जिस चेक का कोई वैलिडिटी नहीं है, जिसका चेक का ऑलरेडी डेट पार हो चुका है। दूसरा बात है ऐसा बैंक में लेके जाएंगे जो बैंक क्रश कर रहा है, तो ऐसा उसको स्टेटमेंट को ऐसे उसको धिक्कार दिया गया था, उसको मजाक उड़ाया गया था कि आप जो प्रपोजल दे रहे हैं, आप प्रपोजल आपका कोई वैल्यू ही नहीं है। तो वो गांधी ये वाला स्टेटमेंट दिया था। एग्जाम क्वेश्चन है এই স্টেটমেন্ট আপনাক দি দিব কোশ্চেনত। এই স্টেটমেন্ট দিয়ার পিছত আপনাক কব যে স্টেটমেন্ট কোন দিয়া था, কোনে দিছিল, কোন সময়ত দিছিল, কি কনটেক্সটত দিছিল, এবিলাক জানা প্রয়োজন। कब दिया था? गांधी दिया था। किसके बारे में दिया था? क्रिप्स प्रपोजल के बारे में दिया था। कब दिया था? 1942 में दिया था। क्लियर? ओके। এতিয়া এইটো কোৱা লগে লগে গান্ধীয়ে কি কইলে? গান্ধী ডিক্লেয়ার্ড, আগতে স্টেটমেন্টটো দিলে, দেন গান্ধী ডিক্লেয়ার্ড, গান্ধী এটা মুভমেন্ট ডিক্লেয়ার করেছিল। কি মুভমেন্ট আছিল কব পাৰিব নেকি? আফটার দিস স্টেটমেন্ট গান্ধী এটা মুভমেন্ট এটা ডিক্লেয়ার করেছিল, বহুত ইম্পর্টেন্ট মুভমেন্ট হয়। হ্যাঁ, ও 1919 এর কথা, শেষ। তখন গান্ধী ইয়াং ছিল, এখন 20 বছর হয়ে গেছে গান্ধীর। মিস রাভা, क्विट इंडिया मूवमेंट, भारत छोड़ो आंदोलन, क्विट इंडिया मूवमेंट इन द ईयर 1942। आफ्टर दिस स्टेटमेंट बाय गांधी अबाउट क्रिप्स प्रपोजल, गांधी এটা মুভমেন্ট ডিক্লেয়ার করিলে, নাম আছিল কুইট ইন্ডিয়া মুভমেন্ট। এক্সাক্ট ডেটটো জানা প্রয়োজন। 9th August 1942 ডিক্লেয়ার করেছিল। কোড ডিক্লেয়ার করেছিল? এট বোম্বে। কোড ডিক্লেয়ার করেছিল? এট বোম্বে। ক্লিয়ার है? আৰু এটা কোশ্চেন, এইটো বাৰু জাস্ট এটা ডেটা বা এটা ইনফরমেশন হিসেবে মনত রাখক যে গান্ধী যেতিয়া কুইট ইন্ডিয়া মুভমেন্ট ডিক্লেয়ার কৰা হৈছিল বাৰু, তেখেতে বহুত ইম্পৰ্টেণ্ট পলিটিক্যাল নেতা তেখেতক সাপোর্ট করেছিল। বাট এক্সামত যেটো আহে, এবাৰ নহয়, মোটামুটি মই চোৱা 3বাৰ কি 4বাৰ আহিছে বাৰু, আপোনাক 4জন ফিমেলৰ নাম দিয়া হ'ব, 4জন ফিমেলৰ নাম দিয়া হ'ব। আৰু এই 4জন ফিমেলৰ ভিতৰত, ফিমেল পলিটিক্যাল লিডাৰৰ ভিতৰত কোন ফিমেল লিডাৰে গান্ধীক এই কুইট ইণ্ডিয়া মুভমেন্টৰ সময়ত সাপোর্ট করেছিল বা লগত আছিল, তেখেতৰ নামটো বিচাৰে। অৰুণা আছফ আলী, তেখেতৰ নামটো লিখি ৰাখিব বাৰু, অৰুণা আছফ আলী। অৰুণা আছফ আলী, তেখেতে কিন্তু গান্ধীৰ সাপোর্ট করেছে। এই নামটো কিন্তু মনত রাখা বহুত প্রয়োজন। ক্লিয়ার? আভি 1943 নেতাজি সুভাষ চন্দ্র বোস দুটা ইম্পর্টেন্ট স্লোগান দিছিল, হয়নে? দিল্লী চলো আৰু গিভ মি ব্লাড আই শ্যাল গিভ ইউ ফ্রিডম। সিমিলারলি গান্ধী কুইট ইন্ডিয়া মুভমেন্টৰ সময়ত এটা ইম্পর্টেন্ট স্লোগান দিছিল। গান্ধী গেভ আ স্লোগান, ভেরি ভেরি ইম্পর্টেন্ট স্লোগান, গম পায় নেকি? গান্ধী গেভ আ স্লোগান ডিউরিং কুইট ইন্ডিয়া মুভমেন্ট।
डू और डाई, करो या मरो. गांधी gave a slogan केতিয়া दिसिल ड्यूरिंग क्विट इंडिया मुवमेंट. कोण यारात 1942 की स्लोगन दिसिल डू और डाई. क्लियर. अभी एक जगह कंफ्यूजन होता है. गांधी बोला था करो या मरो. ठीक है. लाल बहादुर शास्त्री बोले बहुत पॉपुलर एजन नेता आसिल निश्चय के नाम जाने आप लोगे. लाल बहादुर शास्त्री. लाल बहादुर शास्त्री तेखेते सिमिलर एटा स्लोगान दिसिल. तेखेते करो या मारो बोली कोआ नहीं. तेखेते কৈছিল डाई और किल, मारो या मरो. करने का काम ही नहीं है, डायरेक्ट मार दीजिए, झमेला खत्म कीजिए. ठीक है. दोनों में डाई है, दोनों में खुद को देश के लिए शहीद होना, ये तो दोनों में कॉमन है. गांधी जी बोले थे करो या मरो, ये बोले नहीं मारो या मरो. मर जाएंगे नहीं तो मार के आएंगे. समझे कि नहीं. तो ये स्लोगन दिया था लाल बहादुर शास्त्री. डू और डाई दिए थे आपका महात्मा गांधी. हो गया बात. अभी गांधी ड्यूरिंग क्विट इंडिया मुवमेंट, যেতিয়া কুইট ইণ্ডিয়া মুভমেণ্ট হ'ল, এটা অলপ ইম্পৰ্টেণ্ট কথা, অলপ ভালকে শুনিব. যেতিয়া কুইট ইণ্ডিয়া মুভমেণ্ট হ'ল, গান্ধীয়ে এইটো গম পালে যে আমাৰ ইণ্ডিয়াত ব্ৰিটিছৰ যে ডিভাইড এণ্ড रूल पॉलिसी जो चलाइसे, जे मुस्लिम को अलग इलेक्टेड दिया जाएगा, इनको अलग. उसके पहले गवर्नमेंट ऑफ इंडिया 1935 जरिए प्रोविंशियल ऑटोनॉमी ऑलरेडी लोआ হৈছিল. তাৰপিছত এইটো কোৱা হ'ল যে आप लोग अगर चाहे तो अपना अपना लीगल राइट्स ये सब अलग अलग कर लीजिए. तो गांधी जब क्विट इंडिया मुवमेंट को बहुत जोरों शोरों से शुरू कर रहा था, तेखेते এইটো ভালকে গম পাইছে যে আমাৰ ইণ্ডিয়াত না এতিয়া সবে নিজৰ নিজৰ ইণ্টাৰেষ্টটো বিচাৰে. মই বাৰু ফ্ৰীডম ফাইটাৰ বা মই কিবা এটা স্বাধীনতা সংগ্ৰামত যে মই কন্ট্ৰিবিউট কৰিম, তো কোশ্চেন হ'ল মোৰ কাৰণে ইয়াতে কি ফায়দা. এনেকে এটা সিচুৱেশ্যন অলৰেডি হৈ গৈছে, যেটো কাৰণে মেইন কালপিট আছিল ব্ৰিটিছ. সো গান্ধীয়ে কি কৰিলে, গান্ধীয়ে কেইটামান ৰিকুৱেষ্ট কৰিছিল, गांधी रिक्वेस्ट करिছিল যে যিসকল गवर्नमेंट एम्प्लॉय আছে, आप लोग ऑफिस जाइए लेकिन ब्रिटिश के लिए काम मत कीजिए. जो स्टूडेंट्स थे वो लोग को बोला गया था आप स्कूल जाइए लेकिन वेस्टार्न एजुकेशन को फॉलो मत कीजिए. গান্ধীয়ে কৈছিল যে ইন্ডিয়ান সোলজারক কৈছিল আপোনালোকে ব্রিটিশৰ লগত আপোনালোকে থাকক, অসুবিধা নাই, তেখেতসকলে আপোনাক স্যালাৰি দিব, কিন্তু আপুনি ব্রিটিশৰ কাৰণে ব্রিটিশৰ কথা শুনি আমাক ইন্ডিয়ান সোলজারক আপুনি শুট নকৰিব আপুনি. ठीक है. और एक बोला था, वेरी इंपॉर्टेंट एक चीज बोला था कि गांधी बोला था कि इंडिया का जितना भी जमींदार और राजा है, ये लोग को देखा था कि ये जमींदार और राजा जो था, एक चीज आप लोग अभी तक, क्योंकि हम लोग हिस्ट्री तो लगभग 95% खत्म कर लिए हैं, तो इतने में आप लोग ये तो जरूर समझ गए होंगे कि ब्रिटिश का जो रूल इंडिया में था, ब्रिटिश जितना दिन जिमान के दिन हमारे इंडिया रूल करिले, এই সময়ত 98% ইণ্ডিয়ানৰ অৱস্থা বেয়া. যিসকলে মিডিল ক্লাছ, যিসকলে লোৱাৰ মিডিল ক্লাছ, যিসকলে দুখীয়া ঘৰৰ ফাৰ্মাৰ, তেখেতসকলে অৱস্থা বেয়া কৰি দিলে. টেক্সেশ্যন, লেণ্ড টেক্স, ৰেভিনিউ টেক্স, কি কৰি অৱস্থা বেয়া. বাট যিসকলে জমিনদাৰ আছিল, যিসকলে ৰজা আছিল, যিসকলে ব্ৰিটিছৰ কথা শুনি চলা মানুহ আছিল, তেখেতসকলৰ কোনো অসুবিধা হোৱা নাই. উল্টা তেখেতসকলে বহুত প্ৰফিট পাইছে. खून चूस के जितना मिल रहा था वो लोग भी ले रहा था उसमें. तो जमींदार और राजा जो था, उसमें से बहुत कोई जमींदार और राजा था, वो अभी भी अगर आप कभी जो डिस्कवरी चैनल हो गया, नेशनल जियोग्राफिक जो चैनल हो गया, उसमें कभी कभार अभी भी यूट्यूब में उसका डॉक्यूमेंट्री अभी भी मिलता है. अगर देखिएगा, बहुत सारे राजघराना आज भी है, राजस्थान में है, कुछ कुछ वेस्ट बंगाल में है, जो लोग अभी भी इस ओपिनियन उनका ये है कि अगर ब्रिटिश रहता तो अच्छा था. आज भी है, ये कोई ये बात नहीं. आप लोग देखिएगा, सर्च करके आपको मिलेगा. सो তেখেতসকলৰ কাৰণে অসুবিধা নাছিল. সো যেতিয়া গান্ধীয়ে গম পালে যে না কথাটো বেয়া, তো এই তেখেতসকলে যদি আমাৰ লগত নাহে, যদি তেখেতসকলে নাহা মানে তেখেতৰ আণ্ডাৰত থকা বহুত কেইজন সৈন্য সামন্ত আমাৰ লগত নাহে আৰু তো আমাৰতো লছ হ'ব. আৰু এই কাৰণে গান্ধীয়ে তেখেতসকলক এটা অফাৰ দিলে, যদি আপোনালোকে বিচাৰে নিজৰ নিজৰ জায়গা আপোনালোকে নিজে रूल কৰক, কোনো অসুবিধা নাই. आप लोग अगर चाहते हैं तो अपना जगह को आप खुद रूल करेंगे, आप उसको चलाएंगे, आप चलाते जाइए, कोई दिक्कत नहीं है. सो এই যে এটা গান্ধীৰ যে এটা স্টেটমেন্ট আছিল ৰাজা আৰু জমিন্দাৰ সকলক বাবে, এই কাৰণে ইণ্ডিয়াত এটা নতুন কনসেপ্ট এটা এই সময়ত আহি গ'ল. এই কনসেপ্টৰ নাম আছিল প্যারালাল গভর্নমেন্ট. প্যারালাল গভর্নমেন্ট
প্যারালাল গভর্নমেন্ট মানে কি? প্যারালাল গভর্নমেন্ট মানে কমপ্লিট ইণ্ডিয়া এটা নিয়মত চলিব, আপোনালোকে এই নিয়ম মানিব, নিশ্চয়কৈ মানিব। ইয়াৰ বাহিৰত যদি আপোনালোকে বেলেগ কিবা নিয়ম আপোনালোকৰ কাৰণে বিচাৰে বা আপোনালোকে ভাবে যে नहीं हम लोग इस नियम से चलेंगे, आप लोग वैसे भी चल सकते, लेकिन हम लोग को सपोर्ट तो कीजिए, देश को इंडिपेंडेंस देने के लिए पहले सपोर्ट तो कीजिए। এইটো অফাৰৰ কাৰণে প্যারালাল গভর্নমেন্টৰ এটা অফাৰ মহাত্মা গান্ধীয়ে জমিনদাৰ আৰু ৰজাসকলক দিলে, ঠিক আছে। আৰু এই অফাৰটো দিয়াৰ পিছত বহুত কেইটা হৈছিল বাৰু, বাট মেইনলি দুটা নাম মনত ৰখা প্ৰয়োজন। বলিয়া, বলিয়া বুলি এটা জায়গা আছে ইউপি, তাতে প্যারালাল গভর্নমেন্ট এটা স্টার্ট হল, আৰু তেখেতৰ মেইন প্যারালাল গভর্নমেন্টৰ হেড আছিল চিট্টু পাণ্ডে। তেখেতে বলিয়াত প্যারালাল এটা গভর্নমেন্ট অলরেডি স্টার্ট কৰিলে। আৰু বলিয়াত নেক্সট হল সাতারা। সাতারা যেটা প্রভিন্স আছিল, আপোনালোকে নিশ্চয়কৈ গম পাইছে ডক্ট্রিন অফ ল্যাপস যেতিয়া পঢ়িছিল আপোনালোকে, ডক্ট্রিন অফ ল্যাপস কিন্তু সাতারাত কিন্তু ইমপ্লিমেন্ট কৰা হৈছিল বাই ওয়াই ভি চাৱন। ইয়াতে বাৰু লিড লৈছিল ওয়াই বি চাৱন, ঠিক আছে। সো প্যারালাল গভর্নমেন্ট বলিয়া আৰু সাতারা দুই জায়গাত কিন্তু অলরেডি, আৰু বহুত কেইটা জায়গা স্টার্ট হৈছিল, বাট বলিয়া আৰু সাতারাৰ নামটো মনত ৰখা প্ৰয়োজন, ইম্পৰ্টেন্ট। চিট্টু পাণ্ডে আৰু ওয়াই ভি চাৱন, ক্লিয়ার? ওকে। এই গোটেইখিনি বস্তু আপোনাৰ হৈ আছিল লৰ্ড লিনলিথ গো যেতিয়া ভাইসৰয় আছিল, লৰ্ড লিনলিথ গো, ঠিক আছে, লৰ্ড লিনলিথ গো। ওকে, নেক্সট আহক আপুনি। নেক্সট আপোনাৰ আহিছে বাৰু, নেক্সট ভাইসৰয় আপোনাৰ ইণ্ডিয়াত আহিল লৰ্ড ৱেভেল। নেক্সট আহিল আপোনাৰ লৰ্ড ৱেভেল। লৰ্ড ৱেভেল কেতিয়া আছিল? 1944 পৰা, 1944 পৰা, আৰু নাই মোটামুটি এতিয়া শেষ হ'বই চাব, 1944 লৈকে আপোনালোকে অলৰেডি আহি গৈছে। আৰু 1944 পৰা মাৰ্চ 1947 লৈকে আপোনাৰ আছিল লৰ্ড ৱেভেল। লৰ্ড ৱেভেল আপোনাৰ আছিল 1944 পৰা মাৰ্চ 1947 লৈকে, ঠিক আছে। ওকে, এতিয়া বস্তু অলপ বুজাত ট্ৰাই কৰক। এই মোহাম্মদ আলী জিন্না আৰু আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এনেকৈ বহুত কেইজন নেতা আছিল যিসকলে হিন্দুস্তান পাকিস্তান ছেপাৰেট হোৱাটো বিচাৰিছিল, কাৰণ তেখেতলোকৰ তাতে পাৰ্চনেল বহুত বেনিফিট আছিল। जैसे अगर इंडिया पाकिस्तान अलग अलग नहीं होता तो क्या मोहम्मद अली जिन्ना, जो आज के दिन में पाकिस्तान के नोट में उनका फोटो दिया जाता है जैसे कि इधर गांधी को दिया जाता है, क्या उनको कभी ये रिस्पेक्ट मिलता? नहीं मिलता। तो हम लोग में सब कोई अपने अपने स्वार्थ के अनुसार बहुत भारी नुकसान उठाने को भी तैयार हो जाते हैं। सो बेसिकली की हल, যেনেকে মোহাম্মদ আলী জিন্নাৰ মতো মানুহ আছিল তেখেতসকলে বাৰু ইণ্ডিয়া পাকিস্তান ছেপাৰেট হোৱাটো বিচাৰিছিল, সিমিলাৰলি এনেকৈ মানুহো আছিল যিসকলে বাৰু ইণ্ডিয়া পাকিস্তান ছেপাৰেট হোৱাটো কেতিয়াও বিচৰা নাই। বেছড অন ৰিলিজিয়ন, হিন্দু মুছলিম চবে একেলগে ইণ্ডিয়ান ফ্ৰীডমত যুদ্ধ কৰা, একেলগে কৰা। আকৌ এতিয়া বেছড অন ৰিলিজিয়ন ছেপাৰেট হোৱাটো এনেকৈ বহুত শিক্ষিত মানুহ আছিল আমাৰ ইণ্ডিয়াত এই সময়ত যিসকলে এইটো বিচৰা নাই। তাৰ ভিতৰত এজনৰ নাম আছিল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। এজনৰ নাম আছিল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। তেখেতে এজন বহুত এডুকেটেড মানুহ আছিল। তেখেতে কিন্তু হিন্দুস্তান পাকিস্তান ছেপাৰেট হোৱাটো বিচৰা নাই। সো কি হ'ল, বেসিক্যালি কি হ'ল, তেখেতে এটা স্টেটমেন্ট দিলে, এটা একচুয়ালি ফর্মুলা দিলে। ফর্মুলাটোৰ নাম আছিল CR ফর্মুলা। তেখেতে এটা ফর্মুলা দিলে, নাম হল CR ফর্মুলা। বেসিক্যালি এটা প্রপোজাল। এই চক্রবর্তী রাজা গোপালাচারী একটা ফর্মুলা দিলে, নাম আছিল CR ফর্মুলা। কেতিয়া দিছিল? ইন দ্য ইয়ার 1944। আৰু তেখেতক কিন্তু লর্ড ওয়েভেল সাপোর্ট কৰিছিল। লর্ড ওয়েভেলে কিন্তু তেখেতৰ যেটো ফর্মুলা এইটো সাপোর্ট কৰিছিল। কি ফর্মুলা দিলে তেখেতে? তেখেতে ফর্মুলা দিলে যে চাব, তেখেতে কৈছিল ये हम लोग का देश है,
सो तेखते की কৈছিল जे आप लोग ये जगह को आप लोग अलग करना चाहते हैं, ये जगह को अलग करना चाहते हैं। जो आज के दिन में पाकिस्तान हो गया, अफगानिस्तान इस साइड हो गया, इधर आपका बांग्लादेश हो गया, तो ये दोनों जगह को आप लोग अलग करना चाहते हैं। चक्रवर्ती राजा गोपालाचार्य কৈছিল যে আপনারা এই দুটা জায়গা আপনারা ভাবে যে সেপারেট করব বিচারে, বিকজ हम लोग को मुस्लिम नेशन चाहिए। সো তেখেতে কৈছিল যে ভালে কথা, আপনি একটা কাম করক, মোহাম্মদ আলী জিন্না আর ইম্পর্টেন্ট পলিটিক্যাল নেতাক মাতি তেখেতে কৈছিল এটা কাম করক, আপোনালোকে কিয় ডিসাইড কৰিব, আপোনালোকে দুজন তিনিজন পলিটিক্যাল নেতা আপোনালোকে কিয় ডিসাইড কৰিব যে আমাৰ সেপাৰেট নেশন লাগে বুলি। এটো যে জনগণ আছে, যিসকল বাৰু কান্ট্রিৰ জনগণ, তেখেতসকলক ডিসাইড কৰিব দিয়ক, তেখেতসকলক ক'ব দিয়ক যে না हम लोग को अलग नेशन चाहिए। मैं एक नेता होकर मैं बोलूंगा मुझे ये अलग चाहिए, और हो सकता है मैं जिसके लिए बोल रहा हूं वो लोग नहीं चाहते, मैं पर्सनल बेनिफिट के लिए कर रहा हूं। सो तेखते কৈছিল যে काम करेंगे रेफरेंडम, ए वर्ड टू कॉल रेफरेंडम, वेरी इंपॉर्टेंट वर्ड। এই রেফারেন্ডাম কোনে দিছিল, কি রেফারেন্ডাম, যে মুসলিম ডমিনেন্ট জায়গাকেটাত ইলেকশন করার বাবে, ইলেকশন নয় একচুয়ালি ওপিনিয়ন লোৱাৰ বাবে, কার ওপিনিয়ন, মানে সিটিজেন নাগরিকৰ ওপিনিয়ন লোৱাৰ বাবে কিবা এটা প্রসেস চলোৱা হোক। ইয়ার পিছত আমি ডিসাইড করিম যে সেপারেট নেশন লাগে না লাগে। क्लियर? तो ये रेफरेंडम कौन दिया था? चक्रवर्ती राजा गोपालाचारी। चक्रवर्ती राजा गोपालाचारी ऑल्सो नोन एज राजाजी, तेखेतक राजाजी बुलियो तेखेते फेमास, राजाजी बुलियो तेखेतक कोआ হয়। আর তেখেতক এই স্টেটমেন্টত এই ফর্মুলাক সাপোর্ট পাইছিল তেখেতে লর্ড ওয়েভেলৰ পৰা, যি এই সময়ত ভাইসরয় আছিল, আৰু রেফারেন্ডম চলোৱাৰ কথা হল। কিন্তু প্রবলেম হল মোহাম্মদ আলী জিন্নায় গম পালে তো ঝামেলা কথা, अगर कोई मना कर देगा तो हम लोग का तो पूरा लॉस हो जाएगा, मेरा तो लॉस हो जाएगा। तो मोहम्मद अली जिन्ना की कोई से ठीक है कोई बात नहीं, होगा रेफरेंडम होगा, मोहम्मद अली जिन्ना कोई से रेफरेंडम होगा, कोई बात नहीं, लेकिन मैं सिर्फ मुस्लिम लोगों को सिर्फ वोट करने दूंगा, हिंदू को वोट करने नहीं दूंगा। तो चक्रवर्ती राजा गोपालाचारी कोई से कंट्री टू हिंदू मुस्लिम सबरे है, सो अगर ओपिनियन लेना है तो सबका ओपिनियन लेंगे। उसके बाद जो अभी तो 2-4 इधर उधर को तो मिलेगा ही, जो मेजोरिटी होगा उससे डिसाइड करेंगे। अगर आप हिंदू को ही हटा देंगे तो उसमें तो ओपिनियन मेजोरिटी का मिलेगा कैसे? मोहम्मद अली जिन्ना कैसे ना 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 अकल मुस्लिमे खाली ओपिनियन দিব, আপনার হিন্দুৱে ওপিনিয়ন দিব নোৱাৰে। তো ফাইনালি বেসিক্যালি কি তেখেতে বিচাৰা নাই যে এটো যাতে আনডিভাইডেড যাতে থাকে, তেখেতে ডিভিজনটো সদায় বিচাৰিছে, তেখেতে সদায় ইন্ডিয়া পাকিস্তান হওয়াটো বিচাৰিছে, আৰু এই কাৰণে ফাইনালি যেটো রেফারেন্ডাম দিয়া হৈছিল এই রেফারেন্ডাম ফেল হৈ গল, এই রেফারেন্ডাম কৰাই নহল, এই রেফারেন্ডাম হৈ গল ফেল ডিউ টু মোহাম্মদ আলী জিন্না। ক্লিয়ার? ইয়াৰ পিছত লর্ড ওয়েভেলে যেতিয়া গম পালে যে না এই তো সম্ভৱ নহয়, सो लॉर्ड वेवेले কৈছে যে ठीक है मैं और एक लास्ट एक ट्राई करके देखता हूं। लॉर्ड वेवेले কৈছে যে लास्ट में और एक ट्राई करके देखता हूं, अगर किसी तरह इंडिया पाकिस्तान वाला डिवीजन को रोका जा सकता है या इसको एक ऐसे एक सिचुएशन में लाया जाए ताकि इसमें किसी का नुकसान ना हो, हम लोग एक डिस्कशन करके देखते हैं। सो लॉर्ड वेवेल जे আছিল, लॉर्ड वेवेल মানে ভাইসরয় যে আছিল, তেখেতে লন্ডনত গ'ল, লন্ডনত গ'ল, আৰু লন্ডনত গৈ তেখেতে ফার্স্ট অফ অল তেখেতে লন্ডনত গৈ এইটো ডিসকাশন কৰাৰ পিছত তেখেতে যেতিয়া ইণ্ডিয়াত আহিল তেখেতে পাস কৰিলে ওয়েভেল প্ল্যান। तेखते की पास करिले वेवल प्लान पास करिले इन द ईयर 1945। ये वेवल प्लान के बारे में आप लोग पॉलिटी का पहला 1-2 क्लास में आपको मिला होगा। वेवल प्लान तेखते सजेस्ट करिले, वेवल प्लान की आसिल, वेवलर प्लान आसिल जे आमी सबे मुस्लिम लीगर नेता सकल, इंडियन नेशनल कांग्रेसर इम्पोर्टेंट नेता सकल, ब्रिटिशर एडमिनिस्ट्रेशन चलोৱা इम्पोर्टेंट ऑफिशियल सकल, तेखते की करिबो सबे आमी ये हम लोग का माहौल थोड़ा ज्यादा गर्म हो रहा है, उधर वर्ल्ड वॉर चल रहा है, आप लोग भी बहुत ज्यादा हाइपर हो रहे हैं, बहुत ज्यादा एग्रेसिव हो रहे हैं, मारा मारी पे उतर आ रहे हैं, हम लोग एक ठंडा जगह पे जाते हैं। पहले कौन सा जगह पे जाएंगे? शिमला में जाएंगे हम लोग शिमला में जाके कॉन्फ्रेंस करेंगे, शिमला कॉन्फ्रेंस। ताते मुस्लिम लीगर नेता सकल থাকিব, इंडियन नेशनल कांग्रेसर नेता থাকিব, आमार सबे থাকিম याते शिमला कॉन्फ्रेंस करा होबो, आमी सबे ताते जाय डिस्कशन लास्ट एटा। যদি एग्जामत क्वेश्चन आए
যে মুসলিম লীগ और इंडियन नेशनल कांग्रेस और लास्ट कॉन्फ्रेंस किया आंसर होगा शिमला कॉन्फ्रेंस। इसके बाद और नहीं हुआ था, खत्म, यही आपका लास्ट था। शिमला कॉन्फ्रेंस सबके লৈ গ'ল, বাট তাতেও ডিসকাশন কিয় ফেল হৈছিল এইটো মই এতিয়া ডিসকাস নকৰো, বিকজ তাতে पॉलिटिक्स डिस्कस करा হৈছিল। बिकॉज वेवल प्लान में सेपरेट मुस्लिम नेशन के लिए बात नहीं हुआ था कि अलग से नेशन दिया जाएगा, ये बात वेवल प्लान में नहीं हुआ था। इसके चलते मुस्लिम लीग के जो मेंबर्स थे, स्पेशली मोहम्मद अली जिन्ना और उनके फॉलोअर, इसको मना कर दिया कि ये नहीं होगा। तो ये जो वेवल प्लान था ये भी फाइनली आपका फेल हुआ था, इट फेल्ड, এটা আপনার ফেল হয়ে গেল। ক্লিয়ার হয়েছে না? হওয়া নাই? ওকে, সদায় যেনেকে আৰু এটা মাজতে ই হৈছিল, ইয়াতে আৰু এটা বস্তু ডিসকাস কৰা হৈছিল যে ভাইসরয় এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ ওয়েভেলে আৰু এটা সাজেশন দিছিল যে ভাইসরয় এক্সিকিউটিভ কাউন্সিলৰ টোটাল 14 ইন্ডিয়ান মেম্বাৰ আছিল। ইন্ডিয়ান মেম্বাৰ কেইটা আছিল? 14 ইন্ডিয়ান মেম্বাৰ আছিল। সো তেখেতে কৈছিল এটা কাম কৰক, নহলে আপুনি 7 হিন্দু মেম্বাৰ কৰক আৰু 7 মুসলিম মেম্বাৰ কৰক, হয় না নাই? 7 হিন্দু মেম্বাৰ, 7 মুসলিম মেম্বাৰ কৰক। सो इंडियन नेशनल कांग्रेस কৈছে ঠিক আছে, অসুবিধা নেই, হ'ব। मोहम्मद अली जिन्ना क्या बोलता है, 7 मुस्लिम मेंबर जो आप बोले हैं, ये 7 मुस्लिम मेंबर प्योरली मुस्लिम लीग से ही आना पड़ेगा, इंडियन नेशनल कांग्रेस से नहीं जा पाएगा। ये बात पे अभी देखिए, अगर आप लोग इंडिया फ्रीडम যদি ভালকে স্টাডি কৰে, তাতে আপুনি এনেকে বহুত ফ্रीडम ফাইটাৰ পাব যিসকলে মুসলিম আছিল, হয়নে? বহুত মুসলিম ফ্रीडम ফাইটাৰ, আমাক আশফাক আলী খান আৰু শহীদ হোৱা মুসলিমৰ फ्रीडम फाइटर बहुत কেজন আছিল। सो मुस्लिम का ठेका तो मुस्लिम लीग ने, जैसे अभी आज के दिन में पाकिस्तान बोलता है कि पूरा मुस्लिम का ठेका वो लोग लेके रखा है, वो लोग तो नहीं लेके रखा है ना। मुस्लिम इंडिया में जितना मुस्लिम है, पाकिस्तान में उतना मुस्लिम है भी नहीं, है ना। सो मुस्लिमर নিজৰ এটা আইডেন্টিটি আছে, তেখেতে যেনেকে বিচাৰে এনেকে থাকিব বাৰু, ইন্ডিয়াত আছে, পাকিস্তানত আছে, যেনেকে আছে। সো তেখেতসকলে এনেকে দেখাইছিল যে মুসলিম মানে মুসলিম লীগ নহয়। এইটো শুনা লগে লগে ইন্ডিয়ান नेशनल कांग्रेसৰ যিসকল নেতা আছিল, স্পেশালি जो लोग इंडिया को अनडिवाइडेड चाहते थे, इंडियन नेशनल कांग्रेस को सपोर्ट करते थे, वो लोग जितने मुस्लिम थे वो लोग गुस्सा हो गए, अरे हम लोग इधर रहेंगे कि आपके उधर जाएंगे, वो तो हम लोग का डिसीजन है। आप मुस्लिम, आपको दिया जा रहा है ऑफर, तो 7 मुस्लिम में सातों का सातों मुस्लिम लीग का हो सकता है, या इंडियन नेशनल कांग्रेस से भी 3 होगा, आपका 4 होगा, कुछ भी हो, मुस्लिम होने से मतलब है। आप ये क्यों बोल रहे कि मुस्लिम लीग से ही चाहिए आपको? मैं बेसिकली मोहम्मद अली जिन्ना কেতিয়াও ইন্ডিয়া পাকিস্তান যাতে ডিভাইড নহয় এটা কেতিয়াও বিচাৰে, সদায় মানে ইন্ডিয়া পাকিস্তান সেপাৰেট বিচাৰিছিল, আৰু এই কাৰণে এনেকে প্ৰস্তাৱ তেখেতক দিছিল। আৰু সো এইটো শুনাৰ পিছত যেতিয়া বস্তুখিনি কাজিয়া হৈ গ'ল, বহুত হৈ গ'ল, ফাইনালি ওয়েভল প্ল্যান আপোনাৰ ফেল হৈ গ'ল। ক্লিয়াৰ? ওয়েভল প্ল্যান আপোনাৰ ফেল হৈ গ'ল। এতিয়া কি হ'ল আপোনাৰ, এই যে নেতাজী আৰু 2 পেজ নেতাজী আপোনাৰ এইটো হৈ গ'ল, ওয়েভল প্ল্যান ফেল হৈ গ'ল। নেক্সট আহক আপুনি নেতাজী, যদি আপুনি চায় নেতাজী ছিংগাপুৰত গ'ল, আজাদ হিন্দ ফৌজৰ লিডাৰশ্বিপ লৈছিল ইন দ্য ইয়াৰ 1943। আজাদ হিন্দ ফৌজৰ লিডাৰশ্বিপ লোৱা হৈছিল ইন দ্য ইয়াৰ 1943। তাৰপিছত উইথ দ্য হেল্প অফ জাপান, ভেৰি ইম্পৰ্টেণ্ট, উইথ দ্য হেল্প অফ জাপান, উইথ দ্য হেল্প অফ জাপান, তেখেতে ইন্ডিয়াক মানে ইন্ডিয়াৰ এটাক কৰিলে কোন সাইডৰ পৰা? নৰ্থ ইষ্ট সাইডৰ পৰা। নৰ্থ ইষ্ট ইন্ডিয়া মানে আমাৰ এই সাইডৰ পৰা তেখেতে ইন্ডিয়াক সোমোৱাত ট্ৰাই কৰিলে, তেখেতৰ এই আজাদ হিন্দ ফৌজৰ সোলজাৰ আছিল, জাপানে সোলজাৰ পঠাইছিল, আৰু তেখেতে নৰ্থ ইষ্ট সাইডৰ পৰা ইন্ডিয়াত সোমালে। কোন ইয়াৰত? ইন দ্য ইয়াৰ 1944। ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ 1944ত। 1944ত তেখেতে ইন্ডিয়াত সোমালে। বেসিক্যালি তেখেতে কি হল, কোহিমা আৰু ইম্ফল, কোহিমা আৰু ইম্ফল মোটামুটি ক্যাপচাৰে কৰি লৈছিল বাৰু। এই সাইডৰ পৰা সোমাই কোহিমা আৰু ইম্ফল মোটামুটি তেখেতে ক্যাপচাৰ কৰিছিল। ক্যাপচাৰ কৰা মানে তাৰ পৰা ব্ৰিটিছৰ সোলজাৰক তাৰ পৰা একদম খেদাই দিছিল। আৰু কোহিমা কিसका कैपिटल है? कौन सा जगह कैपिटल कोहिमा है?
নাগালেণ্ড, ইম্ফল আজিৰ দিনত বহুত বেছি প্ৰব্লেম তাতে চলি আছে যোৱা 2 বছৰৰ পৰা। মণিপুৰ, ভেৰি গুড। কোহিমা ইজ এ কেপিটেল অফ নাগালেণ্ড, নাগালেণ্ড আৰু ইম্ফল হ'ল আপোনাৰ মণিপুৰ। এই মণিপুৰ আৰু আপোনাৰ নাগালেণ্ড মোটামুটি তেখেতে ছাকচেছফুল হৈছিল ব্ৰিটিছৰ তাৰ পৰা খেদাই দিয়াৰ বাবে। বাট অবভিয়াছলি আৰু তেখেতৰ ইণ্টেনশ্যন কি আছিল, তেখেতৰ শ্লোগান কি আছিল, দিল্লী চলো। চ' তেখেতে ভাবিছিল যে নৰ্থ ইষ্টৰ পৰা সোমাব, নৰ্থ ইষ্টৰ পৰা সোমাই লাহে লাহে চেণ্টাৰত এইফালে এনেকৈ সোমাই লাহে লাহে এই দিল্লীত অহাৰ ট্ৰাই কৰিব আৰু। বাট অবভিয়াছলি লাষ্টত কি হ'ল, বহুত বেছি মানে তেখেতসকলে আৰু বহুত বেছি সৈন্য নাছিল, বহুত লিমিটেড চলজাৰ আছিল, আৰ্মছ এমিউনিশ্যন বহুত লিমিটেড আছিল। ইয়াৰ পিছত ব্ৰিটিছে যেতিয়া দিল্লীৰ পৰা আকৌ চলজাৰ পঠালে, তাৰপিছত আৰু বস্তুখিনি ছাকচেছফুল নহ'ল আৰু ইয়াৰ পৰা স্কেপ কৰিলে। ঠিক আছে। আৰু এটা কথা, ইণ্ডিয়ান নেশ্যনেল আৰ্মি আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ নেতাজীৰ লিডাৰশ্বিপৰ আণ্ডাৰত ইণ্ডিয়ান নেশ্যনেল আৰ্মি আন্দামান এণ্ড নিকোবৰ আইলেণ্ড কেপচাৰ কৰিছিল। গম পায় নে এইটো আপোনালোকে? ইণ্ডিয়ান নেশ্যনেল আৰ্মি কিন্তু কেপচাৰ্ড কি কেপচাৰ কৰিছিল আপোনাৰ? আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ, আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ কিন্তু তেখেতে কেপচাৰ কৰিছিল ইন দ্য ইয়াৰ 1943। আন্দামান এণ্ড নিকোবৰ আইলেণ্ড নেতাজী ইণ্ডিয়ান নেশ্যনেল আৰ্মিক লৈ কেপচাৰ কৰিছে ইন দ্য ইয়াৰ 1943। তাৰপিছত লাষ্টত যিহেতু আৰু ব্ৰিটিছে গম পালে বস্তুখিনি আৰু তেখেতে এস্কেপ কৰিলে। এতিয়া কি হ'ল, ফাইনেলি এইটো লৈ অলপ কণ্ট্ৰভাৰ্চি আছে, বহুতে এইটো মানি লৈছে, বহুতে এইটো মানি লোৱা নাই, বেলেগ থিয়ৰী আছে। বাট মই যেনেকৈ কিতাপত পাইছোঁ এই হিচাপে বস্তুখিনি কৈ আছোঁ, মই কণ্ট্ৰভাৰ্চি যাতে যাব বিচৰা নাই। এইটো কোৱা হয় যে জুন 1945ত নেতাজী ডাইড ইন আ প্লেন ক্ৰেছ। বাট যেনেকৈ মই নিজে বাৰু 2-3টা এনেকৈ চিনেমা পাইছোঁ, কিতাপত পাইছোঁ যে বহুতে এইটো মানি লোৱা নাই, বেলেগ অপিনিয়ন আছে, সেইটো লৈ মই এতিয়া ডিছকাছ নকৰোঁ। ইন দ্য জুন 1945 নেতাজী ডাইড ইন আ প্লেন ক্ৰেছ বুলি কোৱা হয়। ক'ত? ফৰ্মোচা বুলি এটা জাগা আছিল, ফৰ্মোচা বুলি জাগা আছিল নে এতিয়াও আছে বাৰু? ফৰ্মোচা। আজিৰ দিনত এই ফৰ্মোচা কি বুলি কোৱা হয়? টাইৱান বুলি কোৱা হয়, টাইৱান। এই টাইৱানত নেতাজী ফৰ্মোচা জাগাত प्लेन क्रैश হৈছিল আৰু। क्लियर हो गया। लास्ट इसमें इस पार्ट में और एक चीज देखिए, ये जो आईएनए था, आईएनए सोल्जार সকলক কি হল যে আইএনএ ইণ্ডিয়ান নেশ্যনেল আৰ্মি তাতে এটাক কৰিলে, এটাক কৰাৰ পিছত ইম্ফল আৰু কোহিমা কেপচাৰ কৰা হ'ল। তাৰপিছত ব্ৰিটিছে আহি গ'ল, ব্ৰিটিছে যেতিয়া বহুত বেছি সৈন্য সামন্তলৈ যেতিয়া এটাক কৰিলে, তো বহুত ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ সোলজাৰ সকলক কেপচাৰ কৰা হ'ল। ইণ্ডিয়ান বহুত সোলজাৰক কেপচাৰ কৰা হ'ল আৰু এইটো কোৱা হয়। তাৰপিছত কোৰ্ট কেছ চলা হ'ল, বহুত দিনলৈকে কোৰ্ট কেছ চলিলে তেখেতসকলৰ ওপৰত। এইটো আইএনএ ট্ৰায়েল বুলি কোৱা হয়, আইএনএ ট্ৰায়েল। ঠিক আছে, আইএনএ ট্ৰায়েল বুলি কোৱা হয়। চ' আইএনএ ট্ৰায়েলত কি হ'ল, ক'ত আইএনএ ট্ৰায়েল বহুত দিনলৈকে চলিল। ক'ত চলিছিল এইটো? এট ৰেড ফৰ্ট। এই ৰেড ফৰ্টত এই যে যিসকলে এই কোহিমা আৰু ইম্ফলেদি বহুত সৈন্য সামন্ত সোমাইছিল, যে আইএনএ সৈন্য কেইটা সোমাইছিল, তেখেতসকলক কেপচাৰ কৰাৰ পিছত তেখেতসকলৰ ওপৰত কোৰ্ট কেছ, ব্ৰিটিছে কোৰ্ট কেছ চলালে বহুদিনলৈকে। এইটো ফেমাছ আইএনএ ট্ৰায়েল বুলি কোৱা হয়। ক'ত চলিছিল? ৰেড ফৰ্টত চলিছিল ইন দ্য ইয়াৰ 1945। ইন দ্য ইয়াৰ 1945ত চলিছিল। তাতে লয়াৰ, আইএনএৰ যে লয়াৰ আছিল, আইএনএ ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ সোলজাৰৰ বাবে যে লয়াৰ আছিল, ফেমাছ এজন লয়াৰ আছিল, ফেমাছ লয়াৰৰ নাম আছিল ভালু ভাই দেশাই। ভালুভাই দেশাই বুলি এজন ফেমাছ লয়াৰ আছিল।
কিন্তু লাষ্টলৈকে যেতিয়া চাব আপুনি 1945 অহাৰ লগে লগে অলৰেডি ব্ৰিটিছে কনফাৰ্ম আছে যে আমাৰ আৰু ইয়াতে থকা নহ'ব আৰু মিছা মিছি তেখেতসকলক কেপচাৰ কৰি এইবিলাক কৰি কি লাভ ফাইনেলি যিসকল ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ যিসকল প্ৰিজনাৰ অফ ৱাৰ আছিল সবকে পিছত ৰিলিজ কৰা হ'ল অল ৱেৰ ৰিলিজড অল INA soldiers were eventually ৰিলিজ কৰা হ'ল তেখেতসকলক আৰু এৰেষ্ট কৰি ৰাখা নাই আৰু ৰিলিজ কৰি দিছিল আৰু ক্লিয়াৰ ক্লিয়াৰ और 2 पेज देखिए लास्ट है आपका अभी पूरा मॉडर्न इंडियन हिस्ट्री का क्लाइमेक्स सीन अभी खत्म